আমাৰ বিচাৰকৰ সন্মুখলৈ আহিব এজন এজনকৈ আমি প্ৰথমতে আহ্বান জনাইছোঁ প্ৰথম প্ৰতিনিধি ৰঞ্জনী ৰাজবংশী। আজিৰ ৰঞ্জনী ৰাজবংশীলৈ সকলোৱে ভিক্ষা খুজিবলৈ এতিয়া নামটো আমি প্ৰথমতে যাই ভিক্ষা বাৰু আমি দিম। আমি নামটো জানিব বিচাৰিছোঁ। এই দাদা দাঢ়ি পকি গৈছে দাদা বয়স হৈছে না? বয়স কিমান হৈছে? 45 বয়স 45 বছৰ হৈছে। তো নামটো আমি জানিম। নামটো কি? আজি কি খাই আহিছা? আজি কি খাই আহিছা? ঘৰত কি খাই আহিছা? কোনে দিছে? আইতাৰ মাও আছে না? ককা আছে নে নাই? কি হ'ল? এই বুঢ়াটো মৰি গ'ল না? কিমান দিন হ'ল মৰিব? আইতা কোবাই কোবাই মাৰি পেলালা নেকি? সেই বুঢ়াটোক কোবাই কোবাই মাৰিলা? কি হৈ মৰিছে? বেমাৰ হৈছিল নে? ককা কেনেকুৱা বেমাৰ? কি বেমাৰ হৈছিল ককা? স্বয়ং কৃষ্ণ আহি উপস্থিত হ'ল। গতিকে আমাৰ বিদ্যাৰ্থীসকলে কৃষ্ণৰ কাৰণে এবাৰ আত্মাভৰি বজাই দিব লাগে। আমাৰ এই সৌভাগ্য, আমাৰ নিবেদন কৃষ্ণ আহি উপস্থিত হ'ল। আমাৰ এই বাইদেউসকলে কৃষ্ণক কিবা কিবি সুধিব। মানে ৰাইজ এনেকুৱা হয়, মানে এখন ঘৰ এৰি যাব লগা হৈছেতো, গতিকে চববিলাক কথা এতিয়া শব্দ এটা পাহৰি গৈছে আৰু না আজিকালি নাচে। আমাৰ এই বাইদেউসকল আছে দেই, আমাক সুধিব। বাইদেউসকলে সুধিলে তুমি কবা দেই। আপুনি কি বুলি ভাবিছে? এতিয়া যাব না ডাক্তৰ? বুঢ়াই হোৱা নাই নহয়, আপুনি ইমান সোনকালে বুঢ়া হৈ গ'ল। সেইকাৰণে আপোনাৰ মা আছে হয়নে? কান্দবই ইমান নৰে। হ'ব দিয়ক আইতা, আপুনি যাওকে। আপোনাৰ কষ্ট হৈছে বহুত, যাওক।